বহু দিনৰ অপেক্ষাৰ পাছত আজি লখিমপুৰ মাজুলী সংযোগী মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ প্ৰথমটো গাৰ্ডাৰ পিয়েৰ কেপৰ ওপৰত উঠাবলৈ আজি চেষ্টা কৰা হৈছে। আৰু আপোনালোকক মই লাইভ দেখুৱাই আছোঁ, আপোনালোকে চাওক। 16 আৰু 17 নম্বৰ পিয়েৰ দুটাত, 16 নম্বৰ আৰু 17 নম্বৰ খুঁটা দুটাত এই গাৰ্ডাৰডাল উঠাবলৈ চেষ্টা কৰা হৈছে। আৰু সিফালেও এখন ক্ৰেন আছে, চাওক। সিফালেও সিখন ক্ৰেনে এই যিটো আপোনালোকে এই লোৰ ইউ ক্লেমডাল দেখা পাইছে, ইউ ক্লেম লগাইছে, লগাই আৰু এই দুখন ক্ৰেন আপোনালোকে চাওক। এখন ক্ৰেন আৰু সেইফালে সেইখন ক্ৰেন, এই ক্ৰেন দুখনৰ সহায়ত এই গাৰ্ডাৰডাল পিয়েৰ কেপৰ ওপৰলৈ লৈ যোৱা হ'ব। আৰু কেনেদৰে লৈ যায় সেয়া আপোনালোকক মই লাইভ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, আমি যিটো কথাক লৈ ভয় খাই আছিলোঁ, প্ৰাকৃতিক দুৰ্যোগ, সেই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰসংগ এই মুহূৰ্তত আহি পৰিছে। যিহেতু যি মুহূৰ্তত গাৰ্ডাৰ দাঙিবলৈ আৰম্ভ কৰিবলৈ লৈছিল, সেই মুহূৰ্ততে ধুমুহা নহয় কিন্তু বৰ জোৰেৰে বতাহ বলিবলৈ আৰম্ভ কৰিছিল। আমি চিন্তিত হৈ পৰিছিলোঁ গাৰ্ডাৰ দাঙিবৰ সময়তে এয়া কি হ'ব লৈছে। কিন্তু সময়ত সকলো ঠিক হৈ গ'ল। আৰু বৰ্তমান আপোনালোকে দেখাই পাইছে গাৰ্ডাৰ এইফালে ইউ ক্লেম লগোৱা হৈ গৈছে, আৰু সিটো মূৰটো ইউ ক্লেম, এই ল'ৰ যিডাল ইউ ক্লেম আছে, ইউ ক্লেম লগাই এই ক্ৰেনৰ সহায়ত এই গাৰ্ডাৰ ওপৰলৈ দাঙি নিয়া হ'ব। এতিয়া আপোনালোকে চাই থাকিব, মই লাইভ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বতাহ বলি আছে, হয়তো মোৰ শব্দ, মোৰ কথাবিলাক আপোনালোকে শুনাত অসুবিধা পাব পাৰে। যি কি নহওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাব। আৰু মই আপোনালোকক পুনৰ কৈছোঁ, 16 নম্বৰ আৰু 17 নম্বৰ খুঁটা দুটাৰ ওপৰত আজি এই গাৰ্ডাৰডাল উঠোৱা হ'ব। আৰু মই 3 তাৰিখৰ দিনা এটা ভিডিঅ' আপলোড দিছিলোঁ, গধূলি সময়ত আপলোড দিছিলোঁ। তাতে কৈছিলোঁ কাইলৈ বা পৰহিলৈ, অৰ্থাৎ 4 বা 5 তাৰিখে গাৰ্ডাৰ উঠোৱা হ'ব, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, যদি ইয়াত যি বিয়েৰিং লগোৱা হৈছে, বিয়েৰিং লগোৱাত যদি কোনো অসুবিধাৰ সৃষ্টি নহয়, তেতিয়া কাইলৈ বা পৰহিলৈ, অৰ্থাৎ 4 তাৰিখ বা 5 তাৰিখৰ ভিতৰত গাৰ্ডাৰ উঠোৱা হ'ব। এনেদৰে ভিডিঅ' এটা দিয়া আছিল। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম, আপোনালোকে লিংকত গৈ চাব পাৰিব। আৰু কালি আৰু পৰহি যিহেতু যি বিয়েৰিঙৰ কথা কোৱা হৈছে, সেই বিয়েৰিং বহুৱাবৰ কাৰণে যিহেতু এটা নিৰ্দিষ্ট জোখত বহাবলগীয়া হয়, 1 ডিগ্ৰীও ইফাল সিফাল কৰিব নোৱাৰে। তেওঁলোকে মেচিনৰ যোগেদি সেয়া পৰীক্ষা নিৰীক্ষা কৰিছিল, আৰু কিবা হয়তো অসুবিধা পাইছিল। গতিকে পৰহি দিনাও সেয়া সফল নহৈছিল, কালিও বৰ বিশেষ সফল হ'ব পৰা নাছিল। কিন্তু আজিৰ দিনটোত সফল হোৱাৰ বাবে এই পিছবেলা, এতিয়া সময় প্ৰায় 4:30 মান হৈছে, 4:30-5 মান হৈছে। এই সময়ত আপোনালোকে দেখা পাইছে দুখন ক্ৰেনৰ সহায়ত, সিফালে এখন ক্ৰেন আছে, সেইখন ক্ৰেনেও এই ল'ৰ যি ইউ ক্লেম আছে, ইউ ক্লেম লগাইছে। আৰু এইফালেও এই ল'ৰ ইউ ক্লেম লগাবলৈ চেষ্টা কৰি থকা হৈছে। বৰ্তমানলৈকে লগাব পৰা হোৱা নাই, কিন্তু লগাই আছে। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। মই পুনৰ কৈছোঁ, লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনত আজি প্ৰথমডাল গাৰ্ডাৰ 16 আৰু 17 নম্বৰ খুঁটা দুটাত প্ৰথমডাল গাৰ্ডাৰ উঠাবলৈ চেষ্টা কৰা হৈছে। আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ, এই দলংখন 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলে, কামৰ শুভাৰম্ভ কৰা হৈছিলে। আৰু কামৰ শুভাৰম্ভ কৰি তেখেতে ভাষণত কৈছিল, এই দলংখন 2টা বছৰত সম্পূৰ্ণ কৰা হ'ব বুলি তেখেতে ভাষণত কৈছিল। আৰু তাৰ পাছতেই আমি দেখা পাইছিলোঁ কামৰ যি গতি, যি দুৰন্ত গতি, আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছিলোঁ সঁচাই 2 বছৰত এই দলংখন হয়তো সম্পূৰ্ণ হৈ যাব। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ এই দলংখনৰ 21টাকৈ খুঁটা নিৰ্মাণ কৰা হৈছে। 21টা খুঁটাৰ দুফালে 2টা A1 A2 বুলি এনে 2টা অতিৰিক্ত খুঁটা আছে। টোটেল 19টা খুঁটা, আৰু যি 2টা অতিৰিক্ত খুঁটা সেই 2টাক লগাই 21টা খুঁটা। এই 21টা খুঁটাৰ বৰ্তমান 19টা খুঁটাই সম্পূৰ্ণ কৰা হৈছে। আৰু এটা খুঁটা যিটো A1টো বৰ্তমান সম্পূৰ্ণ হোৱা নাই,
বাকী আটাইকেইটা খুঁটা সম্পূৰ্ণ হৈ গ'ল আৰু আটাইকেইটা প্ৰায় 15টামান খুঁটাত ইতিমধ্যে পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল। পিয়েৰ কেপৰ লগতে 6টামান খুঁটাত পেডেষ্টেল নিৰ্মাণ কৰা হৈ গ'ল। আৰু কালি পৰহি আৰু আজি এই 3টা দিনত বিয়েৰিং লগোৱা হৈছে। বিয়েৰিং লগোৱাৰ পাছতেই আপোনালোকক মই এয়া দেখুৱাই আছোঁ। আপোনালোকে দেখাই পাইছে এইখন ক্ৰেনৰ সহায়ত আৰু সিফালে এখন ক্ৰেন, এই দুইখন ক্ৰেনৰ সহায়ত এই যি লোৰ ইউক্লেম লগোৱা হৈছে, ইউক্লেম লগোৱা হৈছে গাৰ্ডাৰত। আৰু এনেদৰে গাৰ্ডাৰত ইউক্লেম লগাই দুইখনে একেটা জোখত ওপৰলৈ দাঙিব আৰু 16 আৰু 17 নম্বৰ খুঁটাৰ ওপৰত এই গাৰ্ডাৰটো আজি উঠোৱা হ'ব। সেয়া আপোনালোকক মই লাইভ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ এনেকুৱা আৰু আপোনালোকলৈ মোৰ এটি অনুৰোধ, এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত যিটো ঘণ্টাৰ বেল আছে সেই বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব। আৰু এনেকুৱা সকলোবিলাক ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। এনেদৰে গাৰ্ডাৰডালৰ দুয়োফালে ইউক্লেম লগোৱাৰ পাছত দুয়োখন ক্ৰেনে গাৰ্ডাৰডাল দাঙিবলৈ চেষ্টা কৰিলে আৰু কিছু সময় গাৰ্ডাৰডাল দাঙি থাকিল আৰু অলপ সময়ৰ পাছত পুনৰ গাৰ্ডাৰডাল তললৈ নমালে। সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, এনেদৰে গাৰ্ডাৰডাল কিছু সময়ৰ পাছত তেওঁলোকে আকৌ তললৈ নমালে। কিবা হয়তো অসুবিধা পালে, নহয় হয়তো এনেকুৱাও হ'ব পাৰে তেওঁলোকে পৰীক্ষামূলকভাৱে প্ৰথমে দাঙি চাইছে আৰু এই কাম হয়তো নিশালৈ কৰিব পাৰে, নাইবা কাইলৈ দিনৰ ভাগত কৰিব পাৰে। যি কি নহওক, এই গাৰ্ডাৰ উঠোৱা ভিডিঅ' আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম। অকল গাৰ্ডাৰ উঠোৱা ভিডিঅ'ই নহয়, এই দলংখনৰ যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি থাকিম। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। আৰু ভিডিঅ'বিলাক যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।